হাঁহি ও তাতো মই দেখা পাওঁ জানানে জানমনি ঐ তোমাৰ মিচিকি হাঁহি बारू जानाने ना जानाने न देखा बोहागते कोको फूल হয় কি ধুনিয়া তুমি বারু জানানে না জানানে ন দেখা बोहागते कोको फूल হয় কি ধুনিয়া তাতুপ ধুনিয়া তুমি মোর জানমনি হিয়াতে নধৰা মৰম উঠে উঠলি এনকে প্ৰডাকশ্যন প্ৰযোজিত বিহুগীতৰ শ্ৰব্য কেছেট আৰু ভিচিডি অঞ্জনা এবাৰ এক নতুন ৰূপত নতুন সাজত জানমনিৰ লগতে মুক্তি পাইছে জুবিন গাৰ্গৰ কণ্ঠেৰে মৌচুম গগৈ পৰিচালিত শ্ৰব্য কেছেট আৰু পংকজ জ্যোতি ভূঞাৰ কাহিনী চিত্ৰনাট্য সংলাপ আৰু ৰাজেশ ভূঞাৰ পৰিচালনাৰে ভিডিঅ' ছবি অঞ্জনা এইবাৰৰ অঞ্জনাৰ আন এক বিশেষ আকৰ্ষণীয় দিশ হ'ল জনপ্ৰিয় অভিনেতা যতীন বৰা উৎপল দাস আৰু নৱাগতা জ্যোতিকা অঞ্জনা জানমনিৰ দৰেই জনপ্ৰিয়তাৰ শীৰ্ষত হেল্ল' হয় ছাৰ কাম চলি আছে ছাৰ হয় ইঞ্জিনিয়াৰ ইঞ্জিনিয়াৰ আকৌ কিয় লাগে ছাৰ মইতো ছুপাৰভাইজিং কৰি আছোঁৱেই হয় ছাৰ ঘৰ আপুনি চিন্তা নকৰিব ছাৰ এই প্ৰাণনাথ নাথ থাকোঁতে কিহৰ চিন্তা কৰিব লাগে হা কথা দিলোঁ ছাৰ মিছ কলৰ শপত ছাৰ হ'ব আজি মোৰ সপোনটো ফলিয়ালেও কাঞ্চন পিছে মই কি কৰিব লাগে তেনেকে ক'লে নহ'ব নহয় সত্য কথা কৈছো মই তোক আজি সপোনত সঁচাকেই দেখিছো SMS-ৰ শপত এই ৰ মিছাকে কেপকেপাই নাথাকিবি মই আজি এই 3 মাহে উপায় ঘৰত পৰি আছোহি সি আজি সপোনত দেখি দাঁত নিকটাবলৈ আহিছে মইতো তাকেই ক'বলৈ আহিছো তই বৌটিৰ ওচৰলৈ গৈ সেৱা এটা কৰি চৰি বুলি ক'লেই আমাৰ সংসাৰখন আকৌ এক্টিভেট হৈ যায় কি মই কিয় ক্ষমা খুজিম তই কি ভাবিছ দিনটোৰ 24 ঘণ্টাৰ ভিতৰত 25 ঘণ্টাই তোৰ মাৰৰ কেটেৰা জেঙেৰা শুনি থাকিবলৈ মই সেইখন ঘৰত ভৰি দিম তেন্তে তোৰ পলিচিটো কি তই মোক আৰু বৌটিক ছেপাৰেটিং কৰাৰ কথা কৈছ নেকি নে তই বেলেগে ঘৰ কৰাৰ কথা কৈছ তেতিয়াহ'লে থাক কিন্তু তই মোৰ পিতাইক জান নহয় কথা কিন্তু কেছাৰী হাকি মুনচিপ পাবগৈ সংসাৰো চৰকাৰীভাৱে দুফাল হৈ যাব কিন্তু হেই এইবোৰনো তুমি কিহৰ সুপতি কৰিছা প্ৰভু ইনকামিং কাটিবলৈ মোৰ সংসাৰখনে পালানে বেয়া কথা হ'ব পাই দোষ তোৰ মাৰৰেই হওক বা ঘৈণীয়েৰৰে হওক দুয়োটাকে বঢ়াই বুজাই এটা সমিল মিললৈ অনাটো পিছে কাৰ কাম কথাটো ময়ো নুবুজা নহয় কিন্তু বেটেৰী ডাউন হ'লে কাষ্টমাৰেটো চাৰ্জ কৰিব লাগিব নেটৱৰ্কৰ খৰচ নপৰে নহয়
কিন্তু দাদাই এতিয়া কথাটো কি কৰ কথা তহঁতৰ ইঞ্জিনিয়াৰক থাকিবলৈ যে জাগা লাগে আৰুনো কি তই এইকণ সহায় নকৰিলে মোৰ আৰু হ'ব দে আমাৰতো দেখিছ 3টা প্ৰাণীৰ সংসাৰ পাৰে যদি থাক সেয়া মই জানোৱেই নহয় ধনঞ্জয় দাইটিয়ে মোক ৰিফিউজিং কৰিব নোৱাৰে এতিয়া ভাড়াটোৰ কথা খাটাংকে কৈ দে মই যাওঁ ভাড়া কিহৰ ভাড়া দিয় যদি অন্য ঘৰত থাকগে গাঁৱত থাকিবলৈ জাগা নাই থাকক ইয়াত আকৌ ভাড়াৰ কথা ক'ৰ পৰা আহে মাৰক তাই চিনি পোৱা নাই তাই পুৰুষ নহয় হাই জেনিয়ে তোৰ ঘৰত নাথাকো বুলি কয় দব দবাই কয় হাই বাপেকৰ ঘৰত সোমাই আছে গৈ আৰু তই কটা নীলাজ বিধক তই সেই শহুৰেৰ পদুলি শুনিবলৈ লৈছ কটা লাজ নালাগে তোৰ আহা বতি কেতিয়াবাতো আৰু তই কমচে কম চাইলেণ্ট মুডত থাকিবলৈ শিক হেজাৰ হ'লেও তাই মোৰ বিবাহিতা ৱাইফ দেচোন এনে বিবাহিতা জনী এৰা চোৰৰ দৰে বিহুতলিৰ পৰা আহি মোৰ ঘৰ দখল কৰা জনী তোৰ ঘনীয়াৰ হ'ল কেনেকৈ হ'বতো ৰাইজৰ আগত আশীৰ্বাদ লৈ সকলোৰে ওচৰত এক মূলি প্ৰতিজ্ঞাবদ্ধ হৈছিলো ওৱান থিং বতি মই তোৰ একমাত্ৰ ল'ৰা হয়নে নহয় কচোন মোৰ এই সংসাৰখন ধ্বংস হোৱাটো তই বিচাৰ নাই বাৰু তাৰ সংসাৰ মইহে ভাঙিলো বৰ একেবাৰে মণ্ডলৰ যে বেহাদুৰি মাৰে কি চাবা পিছে আমুকে কোন ঘনীয়াক বুজাই কবি মই সেই ৰাইডিঙিয়াৰ বৰমুদৰ ঘৰৰ জীয়াৰী ফুলেশ্বৰী নাথে কাৰ ওপৰ কথা ওপৰ মাত সহ্য নকৰে দে হ'ব যা নিজৰ মাকে যেতিয়া ছাৰ ভাল ছাৰ হয় ছাৰ হ'ল ছাৰ আমাৰ ইঞ্জিনিয়াৰ ছাৰৰ নামটো কি বুলি ক'লে পদুম পদুম দেউতা চাও এই খিৰিকী কেইখন খুলি দেচোন খিৰিকী খুলিম আৰু ৰুমটো ভালদৰে সাৰি মুচি থবি কোনোবা আহিব নেকি দেউতা আলহী এজন আহিব এই মণিজনীও নাই নহয় তহঁত ওলাই আহিলেই নেকি কেলে বাছলৈ দেৰি হোৱা নাই জানো পেহীয়ে যে কি কথাবোৰ কোৱা আৰু কি হলো মামা হ'ব আৰু কিটো আজি বোলে কিবা চকা বন্ধ বাছ নচলে তহঁতৰ আজিও যোৱা নহ'ব নেকি নাই নগলে কেনেকৈ হ'ব দেউতা ঘৰত অকলে আছে নহয় বাছহে নাই বাকী গাড়ীবোৰ আছে নহয় তো কথাও যে কৰ চলাবহে জানে ৰখাব নে জানে যেন পাইছো আৰু এখন আহি আছে ৰ কি হল ভন্টি যাবা যদি আহা ভন্টি মোৰ কি কথাই নাই নেকি বাহ বডিগাৰ্ডৰ দেখোন খঙে উঠিল যোৱা যদি আহা আপোনালোক যাওক ইহঁত নাযায় ওকে নো প্ৰব্লেম বাই বুজিলিতো এনেকৈ যোৱাৰ কোনো দৰকাৰ নাই বল এখন চাগে ৰবই ৰব
ৰ ডাঙৰ হৈ ল প্লেন কিনি আছো কি হ'ল কৰবালে যায় নাই নাই এনে হাত দাঙিছিলো কথাও যে সুধে আৰু দেখিছানে বাৰু আজিহে সিহঁতৰ বন্ধ দিবৰ হ'লনে এই বাবলুটোৰো স্কুল ক্ষতি হৈছে হ'বচোন দে আজি ইনকামিং নাই কাৰণে নাহিল কাইলৈ আহিব কিন্তু দাদা একেবাৰে সেইটো কথা খুলি দিলি যে হেৰা তই কোৱাৰ পাছতে কথাটো ভাবিলো মানুহটোৱে নোহোৱা হ'ল যেতিয়া কথাটো কাৰ কাৰণে সাঁচি থৈছে তাৰ বয়সীয়া কোনোবা এটা থাকক তই ৰচোন আমাৰ গাড়ীত উঠাত চখ নাই বুজিছে বিপদত পৰিহে খাতিৰ কৰিছো খাতিৰ কতা পেহী খাতিৰ কিয় কৰিম ভাড়া দিম পুৰা 10 টকা 10 টকা তেতিয়াহ'লেতো কোনো কথাই নাই হা হা ভালকৈ ইহঁতক বৰবৰী চেণ্টাৰতে নমাই দিব চিন্তা নকৰিব মই একেবাৰে ঘৰতে নমাই দিম আহো আহো মামা বাই যা যা বাবলুৱে ক'ত পঢ়িছা ক'ত পঢ়িম আৰু স্কুলত নহয় কোন ক্লাছত চতুৰ্থ শ্ৰেণী খালি পঢ়া কথাই সুধি আছে দেখোন আন কথা নাজানে নেকি আন কথা মানে সি এনেই কৈছে আপুনি একো বেলেগ নাভাবিব বেলেগ মানে মোক কিবা বেলেগ ভবা যেন লাগিছে নেকি নহয় মই বাবলুৰ কথা কৈছো সি অলপ বেছি কথা কয় তেন্তে মই মনে মনে থাকো তুমিয়ে যি কোৱা কওক মনে মনেতো যাব নোৱাৰি নহ'লে কিবা গান এটাকে গাওক গান আৰু মই কিয় পেহী ঘৰ দেখোন গায়ে থাকা মোক যোৱা পাহৰি জানৈ জান তেনেকে পিছে এটা দিগদাৰী হ'ব নহয় মানে আৰু কি মোৰ নাম জয়ন্ত বৰুৱা যদিও আপোন মানুহে মোক জান বুলিয়ে মাতে এতিয়া জানৈ বুলি ক'লেতো কথাও যে কয় আৰু খুৱাদি পকাই পকাই সুধিলো জানৈ কথাটিহে সুধিলো জানৈ মনৰ কথা নকলাহে খুলি মোলৈ চাগেৰাহি কৰি কিয় যোৱা চাট মাৰি ভাবা নেকি কতৰো বুলি গাবলৈ লাগে জানা হেজালি জানৈ যোৱা নাই তোমাক পাহৰি জানৈ জীৱনতে লাগে জানা লগৰী মৰুৰ মৰিচিকা খেদি পৰিছো মই ভাগৰি মোৰেনো দুখ নুবুজা নেকি ডিঙা মেলিবলৈ লাগে বহলকৈ নদীখনি জানৈ চাব পৰা হলে জুমি বুকে নোপায়া জলি সদায় কৰা লতি ঘটি এনেকৈ পাৰ হ'ব দেখিবি
পকাই পকাই সুধিলো জানৈ কথাটিৰে সুধিলো জানৈ মনৰ কথা নকলাহে খুলি লগ কি হল ভাড়া নালাগে নেকি আজি থাকক কিন্তু এদিন ল'ম একেবাৰে খুদে মোলে আদায় কৰি ল'ম কাক লাগে এইটো প্ৰাণনাথৰ ঘৰ নহয়নে প্ৰাণনাথ নহয় প্ৰাণনাথ নাথ আৰু এই ঘৰটো তাৰ নহয় তাৰ মাক তেন্তে তেখেতক মাতি দিয়কচোন আৰে তুমি কি মোৰ লগত সুবতি মাৰিবলৈ আহিছা চাং মাকজনী হয় মই ৰৈ আছো আৰু তুমি ও নিশ্চয় মণ্ডলৰ জীয়েকে তোমাক পঠিয়াইছে মণ্ডলৰ জীয়েক কোন মণ্ডলৰ জীয়েক মই নাজানো বুলি ভাবিছা এতিয়া নিজে আহিব নোৱাৰা হলতো সেইকাৰণে মোক জ্বলাবলৈ এইবাৰ তোমাক পঠিয়াইছে বাহিৰ হোৱা বুলি কৈছো নহয় কোনো কিন্তু চিন্তু নাই বাহিৰ হোৱা বাহিৰ যে বাহিৰে মই নগলে কিন্তু বৰ্তি কি কৰিব খুজিছ ইনকামিংটো বন্ধ কৰিলি এতিয়া আউটগোয়িংটো বন্ধ কৰিব খুজিছ আমাৰ ছাৰ হয় জেঠাই মোৰ নাম জয়ন্ত বৰুৱা অ ককা পিছে লগৰ ল'ৰাবোৰে বোলে তেওঁক জান বুলি মাতে বাৰু বাৰু ল'ৰাজনে বৰ উপকাৰ কৰিলে ঘৰ পালেহি যে আজি পিছে আমাৰ ঘৰলৈ আলহী এজন আহিব আলহী আৰে এইটো কেনেকুৱা কথা মই ইয়াৰ ঘৰে ঘৰে আলহী খাবলৈ আহিছো নেকি মই নহলে ইয়াতে থাকো মোৰ ঘৰত কি কথা কৈছে ছাৰ এইটো একদম বিৰাট ডিষ্টাৰ্ব এৰিয়া নেটৱৰ্ক একেবাৰে ফেইল কিন্তু ছাৰ মই য'ত থকা ঠিক কৰি থৈছো নাই মই ক'তো যোৱাত নাই ঠিক আছে ছাৰ নালাগে যাব কিন্তু ঘৰটো চাই আহক পচন্দ নহ'লে নালাগে থাকিব আমি ইয়ালৈ কিয় আহিলো আপোনাৰ থকা ব্যৱস্থাটো ইয়াতে কৰিছো ছাৰ ইয়াত মোবাইল ফোনৰ সপত ছাৰ আপুনি আগতে এৰিয়াটো চাই লওক নেটৱৰ্ক নাপালে নাথাকিব সেইটোহে কথা নিজৰ ভৰিত নিজেই কোঠা মাৰিব খুজিছিলো এনেকৈ লোকৰ ঘৰত থকা কথাটো আচলতে ভাল পোৱা নাই তেনেহ'লে নাই আপুনি কিনো যাতা কথা কৈছে নাথ মানুহৰ ঘৰত নাথাকিনো মই কাৰ ঘৰত থাকিম নাই কি কয় বৰদেউতা মানুহৰ ঘৰতেইতো থাকিব লাগিব কাৰণ জন্তু জানোৱাৰতো ঘৰ নাথাকে কিন্তু ছাৰে যাৰে তাৰে ঘৰত নাথাকো বুলি কোৱা যাৰে তাৰে ঘৰ আপুনিতো একো নাজানে বৰদেউতাটো মোৰ একেবাৰে চিনাকি আৰুনো কি মণিয়ৰ বাবলুকতো মই ইয়াত থৈ গৈছো মই ইয়াতে থাকিম বৰদেউতা কিন্তু বাছ ফাইনেল হৈ গ'ল এৰা ময়ো তেনেকৈয়ে ভাবিছো তুমি কি ভাবিছা আমি আৰু এনেকেই খোৱা বোৱা কৰো তুমি ভাল পাইছানে নাইবা ভাল নাপালেও কোনেনো কাক ৰাজভোগটো ৰান্ধি খুৱাব আমি যি খাওঁ তাকেহে দিব পাৰো কিন্তু পেহী মামাইটো একো কোৱাই নাই কথা যে কোৱা আৰু ন মামা তোমাৰো মা নাই নাই মই সৰু থাকোঁতে মোৰ মা ঢুকাল দুখ নকৰিবা মামা মোৰো মা দেউতা কোনো নাই বাবলু কিন্তু চোৱা মই জানে দুখ কৰিছো ককাই কৈছে যাক ঈশ্বৰে চবতকৈ ভাল পায় তেওঁকে স্বৰ্গলৈ লৈ যায় বাবলু
আজি নুখুৱ নেকি দেউতা ৰৈ আছে নহয় শুব ৰ'বা এতিয়াতো 10টাই বজা নাই কথাও যে কয় আৰু তই মনে মনে থাক এইখন গুৱাহাটী নহয় আমাৰ ইয়াত 10টা বজা মানে দুভাগ ৰাতি বাবলু শুবলৈ যা বুলি কৈছো নহয় মই গম পাইছো নহয় মামাৰ লগত কথা পতাৰ কাৰণে তোমাৰ হিংসা লাগিছে মামা মই শুবলৈ যাওঁ কথাটো হয় নেকি মানে হিংসা লগাটো এয়া পানী মম আৰু দিয়াচলাইও আছে আমাৰ ইয়াত ৰাতি লাইন নাথাকে সৰ্বনাশ ৰাতি কিতাপ আলোচনী নপঢ়িলে দেখোন মোৰ টোপনিয়ে নধৰে আহিব এয়া ভগৱানৰ মূৰ্তি ভগৱানৰ নাম লওক আৰু শুই থাকক চাব ভাল টোপনি আহিব সেইটোৱে কৰিব লাগিব কিন্তু ভাল কথা ভাবো নে ধুনীয়া বস্তুৰ কথা ভাবো কি ক'লে নাই নাই আপোনাক একো কোৱা নাই নক'ব গাত পৰি আপোন চেলোৱা মানুহক মই একেবাৰে দেখিব নোৱাৰো এক মিনিট তেন্তে কেনেকুৱা ধৰণৰ মানুহ আপুনি দেখিব পাৰে মানে ইয়াতে থাকিম যেতিয়া আপুনি বিচৰাৰ ধৰণে নিজকে গঢ়িবলৈ চেষ্টা কৰিম কিন্তু ভাল কথা ভাবো নে ধুনীয়া বস্তুৰ কথা ভাবো ৰুঞ্জুন ৰুঞ্জুন মৰমে নধৰেচোন মই বাৰু তোমাৰ কোন কোৱাচোন ৰুঞ্জুন ৰুঞ্জুন মৰমে নধৰেচোন মই বাৰু তোমাৰ কোন কোৱাচোন
হলো তই কিবা তেওঁ জোৰ কৰি ৰাখিছনে মোমায়েৰৰ ঘৰৰ পৰা দেখোন তোক তেওঁই লৈ আহিছে মোক নহয় আমাক মোৰ লগত পাবলু আছিল আৰু ৰাস্তা বন্ধ নহলে আমি কিবা লোকৰ গাড়ীত আহো নেকি সেইটোৱেটো কথা ঈশ্বৰৰো মহিমা তহঁতৰ চিনাকি হ'বলৈকে যেন চকা বন্ধই কৰি দিলে থাই তোৰ লগত কথাই পাতিব নাপায় চব কথা ঘূৰা পকা কৰবালৈকে হ'লেও যাওঁ মই যাওঁ আই ঐ দেহি খংনো কিয় কৰিছ ঘৰত গৈ আইনাত মুখখন চালেই গম পাবি নহয় মই সঁচা কৈছো নে মিছা কৈছো দেতা চাহ তেওঁ ঘৰত নাই নেকি কোন তই জানৰ কথা কৈছ নকবি আৰু এই বাবলুৱে টানি আজুৰি তেওঁক সিহঁতৰ স্কুল দেখুৱাবলৈ লৈ গৈছে ইয়াকো মই আজি এশেকা দিম ক'ৰ মানুহ ঠিক নাই দুদিন হওঁতে ইমান লগ হ'ব লাগেনে একো নহয় দে বেচেৰা তেওঁ কিবা এটা কথাত ভাল পাইছে ময়ো পিছে ল'ৰাটো বেয়া পোৱা নাই হ'ল আৰু এতিয়া দেখিছো ঘৰখনত মইহে বেয়া হ'মগৈ মোৰ কাৰণে দেখিছো আপোনালোকৰ ঘৰখনত অসুবিধা হৈছে এই আচলতে বাবলুৱে তোমাক আমনি কৰে বুলিহে কি হ'ল একেবাৰে মাছে তাছে আহিলে যে এইটো একেবাৰে লোকেল মাছ কি ক'ব বৰদেউতা চালানী মাছ খাই খাই একেবাৰে আমুৱাই গৈছে কিন্তু মাছৰ টেঙা ৰান্ধিবলৈ পাকৈ ৰান্ধনিও লাগে তেতিয়াহ'লে লগতে ৰান্ধনি বাঢ়নিও লৈ আহিব লাগিছিল শুনো পিছে জয়ন্ত আজি মই একো নকওঁ তুমি এনেকে বস্তু বাহানি নানিবা তুমি আমাৰ আলহীয়ে কথাটো বেয়া দেখি নহয় মই পিছে ইমানবোৰ কথা ভবাই নাছিলো ঘৰতো তেনেকৈ কিবা কিবি আনি থাকোতো ঠিক আছে তেন্তে এইটো আমাৰ নাথকে দি দিম ৰ'বাহে তুমি বেয়াই পালা নেকি আমালৈ আনিছা যেতিয়া তাক কিয় দিব লাগে মণি যা মাছটো লৈ যা বাবলুৰ অভ্যাস বেয়া নকৰিব সি সদায় স্কুললৈ অকলেই যায় ঠিক আছে মইতো আলহীহে আপোনালোকৰ কথা মতে চলিব লাগিব গুড মৰ্ণিং ছাৰ ৰাতি ভালকে টোপনি হ'ল নে কিয় ভাল টোপনি নহ'ব কিয় মানে ৰমিঙত থাকেতো আপুনি কেতিয়াবা নেটৱৰ্ক পাওঁতে সময় লাগে নেটৱৰ্ক ভাল হ'লে ভাল আৰু নাথ ভাল মানে আপুনি কি মিন কৰিছে মানে আপোনাৰ মনটো ভালে থকা দেখিলে মই ছেটিছফাইড হৈ যাওঁ নিজৰটো কানেকশ্যন এৰুৰ হৈ জীৱনটো শেষেই হ'ব যেন পাইছোঁ ৰ'ব বৰদেউতাই মোক আপোনাৰ কথাটো কৈছে ইমাননো কি গণ্ডগোল হ'ল যে পিছে নাথ আপোনাৰ মিছেছৰ দেউতাকে কি কয় তই নকবি বুলি ক'লে মই নকম নেকি নিজৰ ইচ্ছামতে দেখোন সংসাৰ পাতিছিলি গৈ পিছে কি হ'ল 10টা দিনেই দেখোন টিকিব নোৱাৰিলি এতিয়া মই যি ভাবিছো তই সেইমতেই কাম কৰিব লাগিব তাৰ মানে তই মোক সেই বুঢ়া বদমাছ ঠিকাদাৰটোলৈকে বিয়া দিম বুলি ভাবি আছ ভবা নাই খাটাং কৰিছো নহ'লে কি তোক উৰেটোৰ জীৱন মই পুহি ৰাখিম নেকি কিন্তু পিতাই মোৰতো এবাৰ বিয়া হৈয়ে গৈছে তোৰ বিয়া এই হৰেণ মণ্ডলে এই বিয়া চিয়া মানি নলয় কটা নিধকটোৱে তোক বিয়া কৰি ইয়াত পেলাই থৈ গৈছে তাৰ কলিজা আছে যদি লৈ যাকচোন তোক ইয়াৰ পৰা এই অনাটোতো আজিয়ে আনিব পাৰো কিন্তু কি কৰিব ছাৰ একেটা হেণ্ডছেটতে দুখন চিম কাৰ্ড ভৰাব পাৰি জানো মানে মোৰ বৰ্তি কথা কৈছো চাওকচোন অকণো ট্ৰাবুল নিদিয়াকৈ বোৱাৰী আনি দিলো পিছে কি হ'ব বোৱাৰী নহয় যেন কাঞ্চন নামৰ কিবা এটা বেমাৰহে ঘৰখনত সোমাল বুজিছো কিন্তু মই যদি জাথাক বুজাবলৈ চেষ্টা কৰোঁ কৰিব ছাৰ যদি পাৰে আপোনাৰ নামত লাইফ টাইম ভেলিডিটি লিখি দিম এইবোৰ মোক নালাগে কিন্তু নাথ দৰকাৰ হ'লে কিন্তু আপুনি মোক সহায়তা কৰিব লাগিব কৰিম ছাৰ নেটৱৰ্কৰ শপত কথাটো নুশুনাকে শপত খাই দিলে যে ছাৰ মেকুৰীক জানো মাছ ক'ত আছে দেখুৱাই দিব লাগে এতিয়াহে ডিছকানেক্ট হৈছো পিছে কানেকশ্যনবিলাক মই জানো নহয় ৰ'বাচোন মামাক আহি ল'বলৈ দিয়া মামা এতিয়া নাহে তই খাচোন কেলে নাহিব মামাৰ কি ভোক নালাগে নেকি তেওঁ যদি অকলে খাবলৈ বেয়া পায় হ'ব তেওঁ আহিলে মই খাম নহয় তই খাচোন বাবলু তোমাৰ পেহী আৰু মই একেলগে খাম তুমি খোৱা আপোনাক কথা এটা কওঁ কথা আগলৈ মোৰ যদি দেৰি হয় আপুনি কিন্তু মোলৈ বাট চাই নাথাকিব মিছাতে গেষ্ট্ৰিক হৈ হ'ব বৰ কথা কৈ দেৰি কৰি থাকিব নালাগে মুখ হাত ধুই আহক মই ভাত বাৰুগৈ পেহী তোমাৰ যে কথা আৰু তুমি মামাক আপুনি আপুনি বুলি কিয় কৈ থাকা তো ময়ো কথাটো কম বুলি ভাবিছিলোৱে মামা কিবা ককাৰ নিচিনা বুঢ়া মানুহ নেকি
বেটেৰী ডাউন হ'ল নেকি তোৰ বাপেৰ বলিয়া হৈছে নেকি বলিয়া হ'লেও মোৰ বোপাই মোৰ ভালটোহে চিন্তা কৰিছে তোৰ মাৰৰ নিচিনাকৈ ৰচোন বৌটিক টানিছ কিয় মাকক টোপকে পৰিবলৈ নিদিয়ে মাৰৰ কাৰণেইটো আজি এইটো মোৰ অৱস্থা হৈছে পাৰ যদি খুদ গৈ যা সিমানটো কলিজা আছে তোৰ কলিজা ধৰিলিতো চাই থাক আজি হয় আউটগয়িং নহয় ইনকামিং কিবা এটা হেষ্টনেষ্ট কৰিহে এৰিম কথাটো শুন তই কথাটো শুনচোন ইমান কাটেটো ফালি চিঞৰিছ কেলে নেটৱৰ্ক একেবাৰে বেয়া মণ্ডলৰ জীয়েকৰ বিয়া পাতিছে নহয় মই কি কৰিব লাগে টকা পইচা দি সহায় কৰিব লাগে কবি সহায় কৰি দিম মণ্ডলৰ জীয়েকটো বোৱাৰী নহয় নেকি বোৱাৰী মোক নুখুদাকৈ ঘৰৰ বাহিৰত ভৰি দিয়াজনী মোৰ বোৱাৰী হ'ব কিন্তু কাঞ্চন মোৰ জানো একেটা কথাকে পেঘেনিয়াই থাকিব নালাগে মণ্ডলৰ ঘৰৰ জীয়েকক বিয়া পাতিবলৈ দে একেদিনাই তোৰো বিয়া পাতি দিম বাপু কণ ধুনীয়া পিন্ধা বাটৰ চুৰিয়া মূৰত হেঙুলীয়া ইমানবোৰ নেটৱৰ্ক হ'ল কিন্তু কোনেও বাৰু মোৰ বটি ৰিংটনটো সলনি কৰিব নোৱাৰে না কি ডক্টৰ আজি মোলৈ মনত পৰিল যে মোৰ ভাল ভাল মানে খুবেই ভাল বাদ দেও তোক মই কৈছিলো নহয় কৰবাত মোৰ মানৱ প্ৰতিমাক মই লগ পামেই আৰু কি নাম নাম মণি ৰ মই নিজৰ কথাটোহে কৈছো তাই মনত বা কি আছে কোনে জানে কম আৰু দুদিনমান চাই লওঁ একেবাৰে বিয়াৰ প্ৰস্তাৱকে দি দিম ফাগুন 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 হয় ৰাঙলী বহাগতে ফুলে নাহ পাতৰাৰত থাকি ইফালে ঢোলৰ মাত সিফালে পেপাৰ মাত ডালত কুহি পায় ৰাইজে কৰে মোৰে দেহাত তোমাক পোৱাৰ বহু আশা কেতিয়াকৈ পাম তোমাৰ মৰমৰ চুমা কেতিয়াকৈ পাম তোমাৰ মৰমৰ চুমা থকতে লাগে ভাগৰ মনৰ নাই জিৰণি যৌৱনৰ পিছলবাত খোজ দিম কৰবাত কৰিছো দুমোজা মন পখিলা হৈ উৰি ফুৰে তোমাৰে ঐ কাষে কাষে ফুল হৈ ফুলিছা তুমি সুবাসে ভৰা ফুল হৈ ফুলিছা তুমি সুবাসে ভৰা কথা বজানো সকলো
তেওঁ ক'লে অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচনা কৰিব পাৰিছিলে। সপোন? আৰুনো কি, কিতাপততো তেনেকৈয়ে লিখা আছে। হেই, কথাও যে লিখে আৰু মানুহেনো তাঁতশালত সপোন দেখিব পাৰেনে? অনবৰত দেখোন খিটিক খাটা শব্দ হৈয়ে থাকে। তাকেইতো, তাঁতশালত সপোন কেনেকে দেখে? তেন্তে এতিয়া তোক মই সেইটো বুজাই ক'ব লাগিব নেকি? প্ৰশ্ন যে সোধা আৰু স্কুলততো ছাৰেহে আমাক বুজায়, আমিতো ছাৰক নুবুজাওঁ। তুমি কিন্তু কেতিয়াও ছাৰ হ'ব নোৱাৰিবা দেই, লক্ষণ দেখা নাই? গৰজ পৰিছে মোৰ তহঁতৰ ছাৰ হোৱাৰ। তেতিয়াহ'লে সদায় তুমি কেলৈ চিঞৰি থাকা পৰ বুলি? বৰদেউতা পঢ়াইছে। ৰবাহে, পঢ়িছো নে পঢ়ুৱাইছো তাৰ ততকে ধৰিব পৰা নাই হে। হেৰা, কিতাপত যি ধৰণে লিখা আছে সেই ধৰণে শিকিলেই হ'ল। আমাৰ এওঁ আকৌ উৰহি গছৰ ৰুটো নোপোৱালৈকে নেৰেই নহয়। চাওঁ, মই আজি বাবলুক পঢ়াম। তুমি? এতিয়াতো মোৰ কামেই নাই নহয়। দিয়ক কিতাপখন দিয়ক। বাবলু, সপোনত কেতিয়াবা আমি বৰ ধুনীয়া বস্তু দেখো। সেই ধুনীয়া বস্তুবোৰ দিঠকত দেখা পোৱা নাযায়। মই আকৌ আপুনি শুৱা বুলি ভাবিছিলো। শুৱা নাই, কিন্তু সপোন দেখি আছিলো। তুমি একো নুসুধিলা যে? মই কি সুধিম? মোৰ সপোনটোৰ কথা। কিন্তু আপোনাৰ সপোনৰ কথা মই কেনেকৈ জানিম? যদি মই কওঁ? নেলাগে, হ'ব। বাবলু সাৰ পাই যাব। কিন্তু ক'বতো লাগিবই। দেউতা কিন্তু সাৰ পাই আছে। মই বাবলুক নিবলৈহে আহিছিলো। থাকক, বেচেৰাক জগাব নালাগে। কিন্তু মোৰ কথাটো মই জানো। ঐ প্ৰাণনাথ, এতিয়া পিছে কি ভাবিছ? মই একো ভাবিব নোৱাৰিহে তোৰ ওচৰলৈ আহিছো। দুইজনীয়ে ডুবিবলৈ ওলালেও টিঙৰ পৰা নানামো বুলি কপালত SMS লিখি লৈছে। মই এটা কথা ভাবিছো, কিন্তু এইটো কাম আমাৰ দ্বাৰা নহ'ব, কোনোবা ছোৱালীয়েহে কৰিব পাৰিব। ছোৱালী? কাঞ্চন বাইদেউ, কাঞ্চন বাইদেউ ঘৰত আছেনে? কাঞ্চন বাইদেউ, কিয় আজি দুইজনী একেলগে আহিলি যে? আহিলো আৰু তুমি সেই ঘৰতে সোমাই আছা বোলো খবৰ এটাকে লৈ যাওঁ। মোৰ আৰু কিহৰ খবৰটো? চবটো তহঁতে জানো। এৰা, ইফালে জেঠাইৰো অৱস্থাটো ভাল নহয়। মানে মোৰ শাহুৰ কথা কৈছ? বুঢ়ীৰ অসুখ নেকি? সিফলিয়াই হ'ব নেকি? ইছৰাম, কোৱা কিহে? আমি কিবা তেওঁৰ বেমাৰ আজাৰৰ কথা কৈছো নেকি? তেন্তে বুইছা, বুঢ়ীয়ে নিজৰ ভুলটো বুজি পাইছে। সেইদিনাখন মোক ক'লে বোলো মনিও ঘৰত সেয়া লক্ষী সোমাইছিল, মইহে বুজি নাপালো। সেই কঠুৱাজনীয়ে তেনেকে কিয় কৈছা বাৰু? সিটো কথা তয়ে কওঁ মনি। এইটো কথা জেঠাইটো জানাই, মাহীক এজনীৰ বাহিৰে কোনোৱে নাই। এতিয়া বোলে মাহীকজনীও ঢুকাল। তেওঁ বোলে 5 তোলা সোণৰ অলংকাৰ তোমাৰ নামত কৰি থৈ গৈছে। সেয়েহে জেঠাইৰ বৰ দুখ। বোলে মোৰ লক্ষ্মীজনী আহিয়ে মোৰ ঘৰখন সোণেৰে ভৰাই পেলালে, আৰু মই তাইকে। এতিয়া শুনিছো ঠিকাদাৰৰ লগত বোলে তোমাৰ বিয়া। তেতিয়াতো নাই, মই মত দিয়া নাই নহয়।
পিতাইহে জোৰ কৰিছে কিনো বৰ ডাঙৰ কথাটো হৈছে তুমি গৈ জেঠাইক সেৱা এটা কৰিলেই হ'ল পিছে তুমি কিন্তু এইবিলাক অলংকাৰৰ কথা নুলিয়াবা দেই জেঠাইনো আৰু কেইটা দিন থাকিব তোমাৰ ঘৰৰ বস্তু তোমাৰেই হৈ থাকিব নাই নকওঁ ক'লে কিজানি মোকেই সন্দেহ কৰে নে কি ক তহঁতে চাহ একাপ খাই যাবি দেই কান্দিলে এইজনী আকৌ কান্দিবলৈ কেতিয়াৰ পৰা শিকিলে এই জেঠাই এতিয়া নেকান্দিনো বেচাৰীয়ে কিডাল কৰিব কিয় আমাক কি কৈছিল ক ৰুমি আমাক বোলো পিতাইতো লোকৰ আগত মোৰ নাক কাণ কাটিলে মোৰ সেই দেৱী যেন শাহুৱাইৰো বদনাম কৰিলে তাই বেটিয়ে মোৰ কথা তেনেকৈ কৈছে অকল সেয়াই নে কেলে সেই ৰাইডঙীয়া কোনোবা বিখ্যাত বৰমুদৈ ঘৰৰ জীয়েকৰো বদনাম বুলি কোৱা নাই জেঠাই কাৰ কথা বা ক'লে কাৰ কথা ক'ব আৰু সেই বিখ্যাত বৰমুদৈ ঘৰৰ জীয়াৰী যে মই ফুলেশ্বৰী নাথ তহঁতে বোলা নাজানো দেখিছ তাই কিন্তু মনত ৰাখিছে কল মনতে ৰখা নাই ক'লে মই যদি ভৌতি ভৰি দুখনত ধৰি কাবৌ কোকালি কৰোঁ ভৌতি বাৰু মোক পিতাৰ ঘৰৰ পৰা উদ্ধাৰ নকৰিবনে নাই মোৰ মানুহজনৰ হা নাই কিন্তু মই ভৌতিক জানো নহয় কিন্তু কোনখন মুখেৰেনো মই তালৈ যাওঁ মনি নাই নেলাগে এই বিখ্যাত বৰমুদৈ ঘৰৰ জীয়াৰী ফুলেশ্বৰী নাথৰ তই বোৱাৰী তোৰ আকৌ মণ্ডলে বিয়া পাতি মোৰ নাক কাণ কাটিব খোজে মই চাই থাকিম জেঠাই আপুনি যাবনে কি যাবনে মই যাওঁৱেই মণ্ডল হেৰি মণ্ডল চাওঁ এতিয়া ভিতৰত তাপ মাৰি থাকিলে হ'বনে ওলাই আহক মই ফুলেশ্বৰী নাথ আহিছো আপুনি বতি আপুনি আহিছে চিন্তা নকৰিবি আই হেৰি মণ্ডল এইবোৰ কি নোহোৱা নপূজা কথাৰ প্ৰচাৰ চলাইছে মোৰ অজ্ঞাতে মোৰ বোৱাৰী বিয়া পাতিবলৈ খুজিছে এইবোৰ কি ভণ্টি পাতিছে কিন্তু ফুলেশ্বৰী নাথৰ কথাৰ মাজত কথা ক'বলৈ কাৰ ইমান সাহস আছে বল কোনটো মণ্ডল ঠিকাদাৰে মোৰ ঘৰৰ পৰা তোক লৈ আনিব পাৰে চাম ময়ো ফুলেশ্বৰী নাথ ৰাইডিঙীয়াৰ বৰমুদৈৰ জীয়েক বলক মা কাঞ্চন তেতিয়াহ'লে নাথ নেটৱৰ্ক আকৌ এক্টিভ হ'ল নে কি চব আপোনালোকে কিবা ছাৰ তুমি পিছে ভাল বুদ্ধিটো উলিয়ালা তোমাৰ মনত যে ইমান দুষ্ট বুদ্ধি আছে দেখিলেতো ধৰিবই নোৱাৰি ঠিক কথা বৰপিতাই এই ক্ষেত্ৰৰ পৰা কিন্তু সাৱধানে থাকিব আৰু বা কি খেল দেখুৱাই কোনে জানে ছাৰে ইয়াত খেল দেখুৱাবলৈ আহিছে নেকি ছাৰ এয়াৰটেলৰ শপত আপুনি নহা হ'লে কিজানি মোৰ ভগা সংসাৰখন জোৰাই নালাগিলহেঁতেন বুজিলি যে পিছে এতিয়া যা জোৰা লাগোতে ইফালে খুটখাট আৰম্ভ হয়ে নেকি বাবলু আৰে কি হ'ল আজি যে মুখৰ মাত নাই মোৰ খং উঠিছে খং আৰু নেকি তোমালোকে ইমান হাঁহি ফূৰ্তি কৰি বাহিৰত কথা পাতিলা আৰু পেহীয়ে মোক যাবলৈ কিয় নিদিলে আচলতে কি জানা তুমি যে সৰু হৈ আছা কিছুমান কথা সৰু লৈ শুনিব নাপায় সেইকাৰণে তুমি আৰু পেহীয়ে মই থাকিলে ফুচফুচাই কথা পাতি থাকা ন ৰবা মই এতিয়া ককা কৈ দিম বাবলু শুনাচোন বাবলু শুনাচোন বাবলু আৰে বাবলু বাবলু শুনাচোন বাবলু ৰব ভৱিষ্যতে বাবলুৰ লগত এইদৰে খেদাখেদি নকৰিব কিন্তু মইতো এনেই বুজিছো কিন্তু বাবলুৰ কাৰণে এইবোৰ বহুত বিপদজনক তাৰ হাৰ্টৰ অসুখ আছে বাবলু কিন্তু ইমান সৰু ল'ৰা এটাৰ ইয়াতকৈ বেছি আৰু মোৰ ক'বৰ ইচ্ছা নাই কথাটো মনত ৰাখিব জানো ছাৰ ভালেই হৈছে নে বেয়াই হৈছে মই একো ধৰিবই পৰা নাই কাঞ্চন অহা দিন ধৰি শাহু বোৱাৰীৰ ইমানেই মিল মই যে ঘৰখনত আছো তেখেতসকলৰ খবৰেই নাই খালি ইফালে বতি কাঞ্চন জানো ছাৰ
মোৰ হেণ্ডছেটত ভুল নেটৱৰ্কে সোমাল নেকি কিয় নাথ শাহু বোৱাৰী ইমান মিল দেখি আপুনি ভালহে পাব লাগে ভালটো পামেই ছাৰ হেজাৰ হ'লেও তাইক মই ভাল পাইতো নিজৰ কৰি লৈছিলোঁ ৰ'ব কি হ'ল কিয় মইতো এয়াৰচেলৰ দৰে আপোনাক কথা দিলোঁ বুলি কৈছিলোঁ এতিয়া কওক আপোনাক মই কেনেধৰণে সহায় কৰিব পাৰোঁ সহায় অৱশ্যে ছাৰ আপুনি কোৱাৰো দৰকাৰ নাই আপোনাৰ মনৰ SMS-টো মই কেতিয়াবাই পাই গৈছোঁ নাথ তাইক কথাটো ক'ম নেকি এতিয়াই ভাল কামত দেৰি কৰা ঠিক নহয় আৰু মণিটো আপত্তি নাই যেনেই পাইছোঁ মণি কিন্তু তেওঁ ক'ৰ পৰা আহিছে সেইটোও ভাবি চাবি মই জানো তেওঁ মোক ভাল পায় কিন্তু তেওঁৰ ঘৰখনত বা ৰচোন তই আগতে বেয়া কথাবোৰ ভাবিছ কিয় তই আগভাগ লৈ কথাটো কৈ চাব পাৰ দেখোন মই যা মোৰ লাজ নালাগিব নেকি তুমি মই আকৌ আপুনি শোৱা বুলি ভাবিছিলোঁ হোৱা নাই কিন্তু সপোন দেখি আছিলোঁ তুমি একো নুসুধিলা যে মই কি সুধিম মোৰ সপোনটোৰ কথা কিন্তু আপোনাৰ সপোনৰ কথা মই কেনেকৈ জানিম যদি মই কওঁ নেলাগে হ'ব বাবলু সাৰ পাই যাব কিন্তু ক'বতো লাগিবই দেউতা কিন্তু সাৰ পাই আছে মই বাবলুক নিবলৈহে আহিছিলোঁ থাকক বেচেৰাক জগাব নালাগে কিন্তু মোৰ কথাটো মই জানো
জয়ন্ত বৰদেউতা কথা এটা আছিল হে কিন্তু তোমাক কেনেকে কওঁ সেইটোহে মোক ক'বলৈ আপুনি ইমান চিন্তা কৰিব লাগেনে তুমি বিশ্বাস কৰা নকৰা ক'ব নোৱাৰো এই দুদিনতে তোমাক বৰ আপোন আপোন যেন লাগিছে একেবাৰে যেন ঘৰৰেই ল'ৰা মইতো কৈছোৱেই মোক আপুনি তেনেকৈয়ে ভাবিব সেইকাৰণে কথাটো প্ৰথমে তোমাকেই ক'ব খুজিছোঁ মণিৰ বাবে বিয়াৰ প্ৰস্তাৱ এটা আহিছে মণিৰ বিয়া ল'ৰা ভাল ভাল চাকৰি কৰে তেওঁলোকৰ ইচ্ছা এই বহাগতে বিয়াখন পাতে কিন্তু তুমিতো দেখিছাই অকলশৰীয়া মানুহ ল'ৰাৰ ঘৰখন নোচোৱাকৈ তোমাৰ যদি অসুবিধা নহয় মোৰ লগতে তুমিও ওলাবাচোন মই এৰা হে মণিৰ দৰাৰ ঘৰলৈ মই অকলে গ'লে জানো ভাল দেখিব কালিলৈ দুপৰীয়াই যাম নে কি কোৱা মণি ছাৰ এতিয়াতো মোক কওক কথাটো কি হৈছে কিয় একেবাৰে সাইলেন্ট মুডত নিজকে থৈ দিছ যে ইমানকৈ কি ভাবিছ মইনো আৰু কিটো ভাবিম প্ৰাণ ককাদেউ আজিলৈকে মই ভবা কথা কোনটোনো সঁচা এইবাৰ হ'ব ফুল নেটৱৰ্ক চাৰ্জ আছে দাইটো ভিতৰত আছে নাই ওর দাদি টক টাইম বেশি নাই সোনকালে কিবা এটা ক ৰ মই মোৰ নিজৰ কাণ দুখনকে বিশ্বাস কৰিব পৰা নাই হেৰাটো মই মণিৰ বিয়াৰ কথা তেওঁ কওঁতেই তেওঁৰ মুখখন একেবাৰে কেহেৰাজ বৰণীয়া হৈছিল
হ'ব দে মোৰ আপত্তি নাই কিন্তু বিয়াৰ আগতে মই আৰু এটা কাম কৰিব লাগিব কাম কিন্তু ই দেখোন কৈছিলে নাই নাই নাথে ঠিকেই কৈছে কিন্তু বৰদেউতা আপুনি মোক ইমান আপোন বুলি ভাবিছে এতিয়া এই ঘৰখনৰ কিছু দায়িত্ব মইতো ল'ব লাগিব মই বাবলুৰ কথা কৈছো বাবলু মই তাক সুস্থ কৰি তুলিম বাবলুৰ এই অসুখটো কিয় হ'ল জানা আজি 3 বছৰমান আগতে তাৰ চকুৰ আগতে সি তাৰ মাক দেউতাকৰ মৃতদেহ দেখিছিল তাৰ মানে মই তোমাক মিছা কথা কৈছিলো মোৰ বোৱাৰীৰ কোনো মহামাৰীত মৃত্যু হোৱা নাছিল তেন্তে কোনোবা ধনী মানুহৰ দণ্ড লৰাই মদৰ নিচাত মাতাল হৈ মোৰ বাবলুক গাত মাউৰা কৰিছিল এক্সিডেণ্ট নোৱাৰিলো জানা মোৰ সংসাৰখন থান বান কৰা সেই মানুহটোক মই একোৱেই কৰিব নোৱাৰিলো কেতিয়াবা যদি লগ পাওঁ মই সুধিম মোৰ ল'ৰাই তেওঁ কি অপৰাধ কৰিছিলে আৰু যদি নাপাওঁ সংসাৰৰ সকলো অভিশাপ মই তেওঁৰ বাবে এৰি থৈ যাম কি শাস্তি মোৰ বাবলুক তেওঁ দিছে ভগৱানে যেনেকে এই শাস্তি তেওঁকো দিয়ে কম নহয় মোৰ ল'ৰা বোৱাৰীক হত্যা কৰি এটা ল'ৰাক অনাথ কৰি তুমি মোৰ লগতে সম্বন্ধ কৰিবলৈ আহিছা জনাওঁতে মই কেতিয়াও নাহিলোহেঁতেন বৰদেউতা কাৰণ আপুনি এইটো মোক আপোনাৰ আপোন বুলি মানি লৈছিল আজি মই অতীতৰ এটা ভুল স্বীকাৰ কৰাৰ বাবেই ভুল কাৰোবাক হত্যা কৰি তুমি ভুল বুলি কৈছা এখন ঘৰৰ হাঁহি আনন্দ নিৰাপত্তাক থান বান কৰি তুমি ভুল বুলি ক'ব পাৰিছা কিন্তু মোৰ কাৰণে এইখন ঘৰৰ কাৰণে তুমি এজন হত্যাকাৰী আৰু কোনো খুনি হত্যাকাৰীৰ লগত মই সম্বন্ধ কৰিব নোৱাৰো কৰিবলৈ নিদিওঁ কিন্তু বৰদেউতা মণি আপুনি মণিৰ কথা চিন্তা কৰা নাই তেওঁ যে মোক লৈ ভৱিষ্যতৰ সপোন দেখিছে সেই সপোনবোৰ ভাঙি নিদিব বৰদেউতা আমি এইখন ঘৰে দীপকক যি হেৰুৱালো তাৰ তুলনাত মোৰ ভাল পোৱাৰ কোনো মূল্য নাই মই নিবিচাৰো মোৰ ককাদেউৰ হত্যাকাৰীয়ে মোৰ লগত কিবা সম্বন্ধ ৰাখক পদুম ঐ পদুম এওঁ আজি ইমান ৰাতিপুৱাই ওলাই গৈছেনে কলৈ গৈছে ক'ব পাৰ জানো কামলৈ গ'ল কি জানি দেউতা তেওঁ গুচি গ'ল কিন্তু কিয় সংগ দুখত পৰি কৰা সেই ভুলৰ শাস্তি মই আজিও নিজকে দি আহিছো নাথ ভাবিছিলো সেই পৰিয়ালটোৰ কাৰোবাক যদি লগ পাওঁ মই যিকোনো সহায় কৰিম তেওঁলোকৰ সেই দুখ অলপ হ'লেও দূৰ কৰাৰ চেষ্টা কৰিম কিন্তু বৰদেউতাৰ চকুত যি ঘৃণা দেখিছো সেই ঘৃণালৈ মোৰ ভয় লাগিছে মোৰ এই পৰিচয় জনাৰ পাছত জানো সেইকাৰণে মই যাওঁগৈ মোক যাতে চিৰদিন এজন প্ৰতাৰক বুলিয়েই মানি লয়
এই চিঠিখনত বৰদেউতালৈ সকলো লিখি আনিছোঁ যদি মোক শাস্তি দিয়ে মই মোৰ পাতি ল'ম কিন্তু মণি মানি ধৰি ল'ম মোৰ জীৱনলৈ এটা ধুনীয়া সপোন সদায় আহিছে কিন্তু নাথ সপোনটো কেতিয়াও সঁচা নহয় নাথ আপুনি মোৰ হৈ এটা কাম কৰিবনে কাম এৰা বাবলুৰ চিকিৎসা হ'বই লাগিব তাৰ কাৰণে যিমান খৰচ হয় মই কৰিম নাথ মোৰ কাৰণে আপুনি এইকণ সহায় কৰিবনে মামা একেবাৰে গুচি গ'ল তোমালোকে তেওঁক যাবলৈ কেলে দিলা মামা বাবলু বাবলু মামা 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 বাবলু বাবলু মামা মামা বাবলু মামা মামা বাবলু মামা বাবলু মামা 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 বাবলু 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 ঐ নাকান্দিবিচোন জগাবলৈ বেয়া পালে তেওঁ ঘৰত বিয়াৰ কথা ক'বলৈ যাব ইমান মনে মনে যাব লাগে কিয় আৰু এই বাবলুটোৱেও বেচেৰাক নিজৰ বাপেকৰ দৰে ভাবিবলৈ লৈছিল বাবলু বাবলু মামাক যাবলৈ নিদিবা পেহী দুৱাৰত তলা মাৰি থবা বাবলু তেওঁৰ লগতে মোৰ ছোৱালীৰ বিয়া ঠিক হৈছে বাবলুৱে এওঁক বৰ ভাল পায় কিন্তু এনেকুৱা ষ্ট্ৰক যদি ডক্টৰ বাবলুৱে অন্তত এনেকুৱা দুখ মোৰ পৰা কেতিয়াও নাপায় ডক্টৰ আপুনি যদি অনুমতি দিয়ে মই তাক দিল্লীলৈ লৈ যাম তেওঁ এতিয়া শুব আপোনালোকে এতিয়া মিছাতে ইয়াতে ৰৈ সময় নষ্ট কৰিব নালাগে অন্ততঃ এইবাৰলৈ বাবলুৰ কাৰণে আপোনালোকে চিন্তা নকৰিব তুমিও যে আৰু বিয়াৰ খবৰ দিবলৈ ইমান উত্ৰাৱল হ'ব লাগেনে পদুম দেউতা বল ঘৰখন দুবাং বাংকে এৰি থৈ অহা নাই জানো ৰাতিও পোৱা বৰ হ'ল আহ আমিও বাবলুক উঠাই লওঁ ব'লা
বৰ্তা বলক বলক নাথ ছাৰ অকণমান এতিয়া কেনেকুৱা লাগিছে হস্পিটেলত থাকি ছাৰ এই চিঠিখন মই নিদিওঁ কিন্তু একেটা জীৱনকে জানো দদাইতে বিচৰা নাই মণি বাবলু আপুনিও বিচৰা নাই কিন্তু 3 বছৰ আগতে হোৱা এটা দুৰ্ঘটনাত ইমানবোৰ মানুহক দুখ দিয়াৰ কথা মই কেনেকৈ ভাবিব পাৰোঁ ছাৰ ভুলৰ শুধৰণি আপুনিয়ে কৰিছে যাওক ছাৰ আগলৈ যাওক পিছলৈ উভতি নাচাব बारू जाना ने ना जाना ने न देखा बोहागते कोको फूल होय कियो दुनिया তুমি বারু জানা নে না জানা নে ন দেখা बोहागते कोको फूल होय कियो दुनिया तातुक दुनिया তুমি মোর জাননি হিয়াতে নধরা মোর মুঠে উঠলি तातुक दुनिया তুমি মোর জাননি বাখনা তুমি খৰগৰ তৰা প্ৰতিটো বহাগতে যেন মৰম সদায় দিয়া প্ৰতিটো বহাগতে যেন মৰম সদায় দিয়া তুমি বাৰু শুনানে নুশুনানে নুবুজা বহাগত পেপাৰ মাতই কিয় বোলা তুমি বাৰু এনকে প্ৰডাকশ্যনে মুক্তিৰ বাবে সাজু কৰিছে জানমণি প্ৰথম খণ্ড এবাৰ এক নতুন ৰূপত নতুন সাজত কাহিলি পুৱাতে জানৈ জানৈ ওলাম নাঙল জুৱলি লৈ শীতলি পাতিতে জানৈ তোমাক অকলে এৰি থৈ বিমান বৰুৱাৰ সংগীত আৰু জুবিন গাৰ্গৰ কণ্ঠ সমৃদ্ধ শ্ৰব্য কেছেট আৰু পংকজজ্যোতি ভূঞাৰ কাহিনী চিত্ৰনাট্য সংলাপ আৰু ৰাজেশ ভূঞাৰ পৰিচালনাৰে ভিডিঅ' ছবি জানমণি প্ৰথম খণ্ড